নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি উত্তৰ পূব মহোৎসৱ যোৰহাট আৰু জনসমৃদ্ধি অসমৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হয় ৰঙালী মহোৎসৱ নিউজৰ ৰিপৰ্ট উত্তৰ পূব মহোৎসৱ যোৰহাট আৰু জনসমৃদ্ধি অসমৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হয় ৰঙালী মহোৎসৱ উল্লেখযোগ্য যে যোৰহাট ষ্টেডিয়াম স্পৰ্টছ কমপ্লেক্সত 15 দিনীয়াকৈ অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট এক্সপো 2026ৰ লগত সংগতি ৰাখি কমপ্লেক্সৰ বাকৰিত উলহ মালহেৰে উদযাপন কৰা হয় ৰঙালী মহোৎসৱ। ৰঙালী মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ 7 মে বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। অন্তিম দিনাৰ মঞ্চ উদ্বোধন কৰি বিশিষ্ট সাংবাদিক তথা অসম বাৰ্তাজীৱী সংঘ তথা যোৰহাট জিলা মিডিয়াৰ উপসভাপতি উৎপল দাসে সাৰুৱা ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানতে বিশিষ্ট সাংবাদিক তথা যোৰহাট প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক বিৰাজ বৰুৱা, জনপ্ৰিয় ডিজিটেল মাধ্যম সত্যজিৎ ট্ৰুথৰ বিশিষ্ট সাংবাদিক ঋতুৰাজ বৰা, বিশিষ্ট নৃত্যশিল্পী পংকজ বৰা, বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা সঞ্জীৱ হিলৈধাৰী, বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী প্ৰশান্ত বৰা, চিনামৰা জাতীয় বিদ্যালয়ৰ স্বত্বাধিকাৰী বিশিষ্ট সমাজকৰ্মী দিব্যজ্যোতি শৰ্মা, বিশিষ্ট সমাজকৰ্মী সমীৰ ৰয় প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু একোটিকৈ মমেণ্টৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 7 মে সন্ধিয়া অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানতে প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। উদ্যোক্তাসকলৰ হৈ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা প্ৰবক্তা প্ৰাঞ্জল দত্তই সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।